নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে সবাতোকৈ ভাল খবৰটো লৈ আহিছো অসমবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ যে চৰাইদেউ মৈদামে এবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ল অসমৰ চৰাইদেউ মৈদাম যিটো দিনৰ বাবে যি ঘোষণাৰ বাবে সকলো অপেক্ষা কৰি আছিল সকলো ৰাজ্যবাসী অপেক্ষা কৰি আছিল অৱশেষত সেই ঘোষণা কৰা হ'ল অৱশেষত সেই খবৰ আহিল যে ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এবাৰ স্বীকৃতি প্ৰদান কৰিলে অসমৰ চৰাইদেউ মৈদামক ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিছে এই স্বীকৃতিৰ আঁৰত আমাৰ চৰকাৰী কৰ্মচাৰীসকলে যোৱা 2 বছৰে কৰা নীৰৱ সাধনা ইয়াত সমাহিত হৈ আছে তেখেতসকলৰ সাধনাৰ বাবে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমকক্ষ হ'ব পৰা দছিয়াৰ নিৰ্মাণকে ধৰি তেওঁলোকৰ প্ৰতিটো অনুসন্ধানকাৰী সংস্থাৰ মানদণ্ডত আমি উত্তীৰ্ণ হ'ব পাৰিছিলোঁ চৰাইদেউ মৈদাম আজি সৃষ্টি হোৱা ঐতিহ্য নহয় 47 চনৰ পৰাই চৰাইদেউ মৈদাম আছে তাৰ আগৰ পৰা আছে 600 বছৰৰ পৰা আছে 47 চনৰ পিছত কোনোবা এখন চৰকাৰে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাব পাৰিলেহেঁতেন কিন্তু কৰ্ম সংস্কৃতিৰে পৰিপূৰ্ণ এখন ৰাজ্যতহে অসাধাৰণ কাম ৰাজ্যৰ চৰকাৰে কৰিবলৈ সক্ষম হয় যোৱা 3 বছৰত আমাৰ ৰাজ্যখনলৈ ঘূৰি অহা কৰ্ম সংস্কৃতিৰ এক উজ্জ্বল নিদৰ্শন হ'ল আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি